আজি সিগনেট ইন হোটেলৰ প্ৰথম বাৰ্ষিক উপলক্ষে মই সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ। বিশেষকৈ এই হোটেলখনৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীসকলক, যিসকলে খুব কষ্ট কৰি পৰিশ্ৰম কৰি আজি এবছৰ পূৰ্ণ কৰিলে। আৰু আচলতে আমি যি অনুভৱ কৰিছোঁ যে এইটো হ'ল আচলতে শিল্পৰ সৌন্দৰ্য। মানুহে খন্তেকৰ বাবে আহি ভাগৰ জুগৰি আহি এটুকুৰা ঠাইত জিৰণি ল'ব বিচাৰে, আৰু সেই জিৰণি লোৱা ঠাইটুকুৰা আচলতে অতিথি দেৱ ভৱ বুলি কোৱা হয়। ভাৰতবৰ্ষৰ প্ৰাচীন আমাৰ জ্ঞান পৰম্পৰাটো এইটো আছে যে অতিথি দেৱ ভৱ। অতিথিসকলক কেনেকৈ শুশ্ৰূষা কৰিব পাৰি, কেনেকৈ জ্ঞান দিব পাৰি, কেনেকৈ সেৱা কৰিব পাৰি, এই কথাখিনি সিগনেট ইনে যথেষ্টখিনি সফল কৰি তুলিছে বুলি আমি অনুভৱ কৰিছোঁ। কাৰণ ইয়াত বিশ্বাসৰ অভাৱ হোৱা নাই। আমি কৰ্মচাৰীসকলক দেখিছোঁ যে যিখিনি ইয়াত আজি তেওঁলোকে পাৰফৰ্ম কৰিলে, খুব কষ্ট কৰিছে আৰু খুব পৰিশ্ৰম কৰিছে, আৰু সিগনেট ইনক এখন সুন্দৰ হোটেললৈ ৰূপান্তৰিত কৰিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে মই সকলো কৰ্মকৰ্তাক, বিশেষকৈ স্বত্বাধিকাৰৰ লগতে যিসকলে আজি বঁটাও পাইছে, সন্মানিত কৰিছে, সেইসকলকো ধন্যবাদ জনাইছোঁ। আৰু আমাৰ সাংস্কৃতিক কাৰ্যসূচীত যিসকলে ভাগ লয় সেইসকলকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই হোটেলখনৰ উত্তৰোত্তৰ কামনা। আজি সিগনেট ইনৰ প্ৰথম বাৰ্ষিকীত উপস্থিত আছোঁ। খুব ভাল লাগিলে। এটা অতি ভব্য সুন্দৰ বৰ্ণাঢ্য এটা আয়োজন কৰিলে কৰ্তৃপক্ষই। তাৰপিছত আমাক অতি সুন্দৰভাৱে খোৱা বোৱাও কৰালে। মোৰ খুব ভাল লাগিলে। এটা বিৰাট ধুনীয়া বৰ্ণিল সন্ধ্যা পাৰ কৰিলোঁ। খুব ভাল লাগিলে। লগতে আমাৰ সিগনেট ইন ইউনিট অফ DMD হোটেল এণ্ড ৰিজৰ্টছৰ সমূহ বিষয়া কৰ্মচাৰী, লগতে আমাৰ BMB ফোম প্ৰডাক্টছ ইণ্ডাষ্ট্ৰীৰ বিষয়া কৰ্মচাৰীসকল, আৰু লগতে আমাৰ উপস্থিত থকা অতিথিবৃন্দ। পোনপ্ৰথমতে মই সিগনেট ইন হোটেল এণ্ড ৰিজৰ্টৰ সমূহ বিষয়া কৰ্মচাৰী, মুখ্যতঃ আমাৰ নবীন বিৰমিৱাল ডাঙৰীয়াৰ লগতে আমাৰ মেডামক মই ধন্যবাদ জনাইছোঁ। আৰু মোৰ আজি ইয়ালৈ মাতি মোক আনন্দিত কৰাৰ লগতে এই সুযোগখিনি দিছে যে মই আপোনালোকৰ লগত দুটা কথা কৈ মোৰ মত বিনিময় কৰিব পাৰোঁ। আৰু লগতে মই গোটেই সিগনেট ইনৰ সমূহ বিষয়া কৰ্মচাৰীক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আপোনালোকে সফলতাৰে এটা বৰ্ষ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। মোৰ জাৰ্ণি সিগনেট ইন বুলি নহয়, BMB ফোমৰ লগত প্ৰায় ৩-৪ বছৰ পুৰণি। মই গোটেই টিমটোকে প্ৰায় ৩-৪ বছৰৰ পৰা গম পাওঁ। আৰু মোৰ যিমানখিনি তেখেতসকলৰ বিষয়ে মোৰ নলেজ আছে, মই জানো যে প্ৰথমতে BMB ফোম ইণ্ডাষ্ট্ৰী নামৰ ইউনিট এটা আছিলে। তাৰপিছত তেখেতসকলে সেই ইণ্ডাষ্ট্ৰীটোৰ লগতে আন এটা BMB ফোম প্ৰডাক্টছ আৰম্ভ কৰিলে। তাৰপিছত এতিয়া তেখেতসকলে BMB ফোমৰ দ্বিতীয়টো ইউনিট সম্প্ৰসাৰণৰ কাম ততাতয়াকৈ হাতত লৈছে। আৰু এইখিনি কামৰ লগতে তেখেতসকলে নতুন এটা ডাইভাৰ্চিফিকেশ্যন বুলি মই ক'ম, হোটেল এণ্ড ৰিজৰ্ট ছেক্টৰত সোমাইছে, যিটো আমি BMB হোটেলছ এণ্ড ৰিজৰ্টছ বুলি গম পাওঁ। তাৰ উপৰিও মই জনাত আমাৰ বিৰমিৱাল ডাঙৰীয়া বুলিয়ে কৈছোঁ, তেখেতৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টতো আপোনাৰ ফ্ল'ৰ মিল, ৱেৰহাউচ ইউনিট এইখিনি আছে। গতিকে মই এইখিনি কোৱাৰ উদ্দেশ্য এইটোৱে আপোনালোকৰ আগত যে মই আজিৰ সময়ত নবীন বিৰমিৱাল বা তেখেতৰ গোটেই পৰিবাৰক ক'ব লাগিব যে এজন সফল অন্টাৰপ্ৰেনাৰ। মই অন্টাৰপ্ৰেনাৰ বুলি কৈছোঁ, ব্যৱসায় বুলি কোৱা নাই। হয়তো সাধাৰণতে আমি কি কওঁ, ব্যৱসায়, এজন ব্যৱসায়। কিন্তু ব্যৱসায় আৰু অন্টাৰপ্ৰেনাৰৰ মাজত এটা বহুত ডাঙৰ পাৰ্থক্য আছে। অন্টাৰপ্ৰেনাৰ হ'ল যোনে ইন'ভেটিভ ৱেত কামখিনি কৰে, আৰু ব্যৱসায় হ'ল, আৰু অন্টাৰপ্ৰেনাৰ হ'লে হি হেজ এ কেপাচিটি, হি অৰ চি হেজ এ কেপাচিটি অফ টেকিং হাই ৰিস্ক এণ্ড লং টাৰ্ম গ্ৰ'থ। আৰু ব্যৱসায়ী হ'লে কি হয়, আমি সাধাৰণতে আমাৰ দৈনন্দিন যিটো প্ৰফিট সেইটোৰ ওপৰত আমি টাৰ্গেট লওঁ, আৰু আমাৰ এটা ট্ৰেডিশ্যনেল ৱেত আমি কামখিনি কৰি যাওঁ। এণ্ড অন্টাৰপ্ৰেনাৰ ইজ এ মাৰ্কেট ক্ৰিয়েটাৰ। অন্টাৰপ্ৰেনাৰে মাৰ্কেট এখন নিজে ক্ৰিয়েট কৰি লয়। কিন্তু আমাৰ ব্যৱসায় বুলি ক'লে তেখেতসকলে
যিটো এক্সিষ্টিং মাৰ্কেট থাকে তাতে নিজৰ ব্যৱসায়টো সেই এক্সিষ্টিং মাৰ্কেটৰ লগত তেখেতসকলে মিলি যায়। মই একজেক্টলি সময়টো ক'ব নোৱাৰিম, আপোনালোকে চাগে 2009-10 মানতে BMB আৰম্ভ কৰিছিলে নহয় জানো? তো তেতিয়া তেখেতে ডিব্ৰুগড়ত সেই আজিৰ পৰা প্ৰায় ধৰক 15 বছৰ 17 বছৰ আগতে সেইটো চিন্তাধাৰা কৰিছে, আৰু সেই চিন্তাধাৰাটো সেই সময়ত কৰিছে কাৰণে আজি তেখেতে সেই সম্প্ৰসাৰণটো কৰিব পাৰিছে। এণ্টাৰপ্ৰেনাৰ এজনে মাৰ্কেট ক্ৰিয়েটটো কৰিবই, লগতে তেখেতে সময়ৰ কামটো সময়ত কৰিব লাগিব। মই এই কথাটো কোৱাৰ আৰু এটা উদ্দেশ্য আছে যে বহুতসকলে আপোনালোকৰ মাজৰ হয়তো কিছুমানে গম পাব, উন্নতি বুলি আমাৰ স্কিম এটা ওলাইছিলে, আছে স্কিমটো এতিয়াও, বাট ছাডেনলি স্কিমটো আমাৰ কি হ'ল, বাজেট চেচুৰেশ্যনৰ কাৰণে স্কিমটো টেম্পৰেলি ছাছপেনশ্যনত আছে। কিন্তু আমাৰ তেখেতসকলে সময়ৰ কাম সময়ত কৰাৰ কাৰণে, এজন ভাল এণ্টাৰপ্ৰেনাৰ হোৱাৰ কাৰণে, মই উদাহৰণটো সেইটো কাৰণে দিছোঁ যে অকল হাৰ্ডৱৰ্কিং হ'লে নহ'ব, অকল আপুনি লং টাৰ্ম প্লেনিংটো ৰাখিলে নহ'ব, বাট সময়ৰ শৰটো সময়ত মাৰিব জানিব লাগিব। এতিয়া বহুত এণ্টাৰপ্ৰেনাৰ মোৰ ওচৰত আহে যে উন্নতি স্কিম কেতিয়া খুলিব নে নাই, কিন্তু তেখেতে অলৰেডি কৰিম বুলি শেষ। মই এইখিনি এইটোৱে ক'ব বিচাৰিছোঁ যে আৰু এটা কথা, তেখেতে আমাৰ তেখেতৰ যিখিনি ব্যৱসায় আছে তেখেতসকলে সময়মতে প্ৰতিটো স্কিমৰ যিটো লাভালাভ সেইটো ল'বও জানিব লাগিব। আমাৰ প্ৰথম স্কিমটো আছিলে নৰ্থ ইষ্ট ইনভেষ্টমেণ্ট এণ্ড NEIPP, তাৰপিছত নিটছ আহিলে, নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট পলিচি, এতিয়া উন্নতি আহিলে, ঠিক আছে। তো সেই বস্তুখিনি সময়ৰ সময়তে মাৰি আমি সেই সুবিধাখিনি ল'ব জানিব লাগিব, আৰু সেইটো এজন সফল ব্যৱসায় নহ'ল, সফল এণ্টাৰপ্ৰেনাৰ হ'বলৈ সেইখিনি কৰিবও জানিব লাগিব। আমাৰ DICC মানে হয়তো বহুতে DICC অকণমান চিনি নাপায়, কিন্তু মই যদি উদ্যোগ আৰু বাণিজ্য বিভাগ বুলি কওঁ হয়তো মানুহে চিনি পায়। DICC মানে বহুতে এনেকৈ ভাবে যে যেনেকৈ অৰুণোদয় কেন্দ্ৰ, মানে বহুত ধৰণৰ মিছকনচেপশ্যন আছে, লাইক ইটছ এ কেন্দ্ৰ, যে ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ চেণ্টাৰ। মই বহুত সময়ত এই বস্তুটো বহুত জেগাত প্লেচো কৰিছোঁ, যেনেকৈ আমাৰ এগ্ৰিকালচাৰ